আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 9 নতুন মেথছ কিতাপৰ অনুশীলনী R1ৰ অংকখিনি একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। তাৰোপৰি তোমালোকৰ বাকী আটাইকেইটা ছাবজেক্ট মই আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলত পঢ়াই থৈছোঁ। তোমালোকে জাষ্ট প্লেলিষ্টত যাবা আৰু তাতে প্লেলিষ্টত আটাইখিনি ক্লাছ তোমালোকে এটেণ্ড কৰিব পাৰিবা। চ' তোমালোকে আজিৰ ক্লাছটো এটেণ্ড কৰা। আজি মই তোমালোকৰ ক্লাছ 9ৰ মেথছৰ অনুশীলনী R1ৰ গোটেইখিনি অংক কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু অংকখিনি মই যিমান পাৰো তোমালোকৰ একেবাৰে সহজ নিয়মত কৰাম। কাৰণ তোমালোকৰ আৰু ক্লাছ 9ৰ বাকী ছাবজেক্ট কেইটাৰো কৰাইছো, ষ্টুডেণ্টে বহুত ভাল পাইছে। গতিকে তোমালোকে আজিৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে এটেণ্ড কৰিবা। ঠিক আছে? চ' সময় নষ্ট নকৰি আমি কুৱেশ্যনখিনি কৰিবলৈ চেষ্টা কৰোঁ। চোৱা, 1 নম্বৰৰ সমাধান আমি কৰোঁ। 1 নম্বৰ কুৱেশ্যন কি কৈছে চোৱাচোন, যে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ আমাক কি কৰিব দিছে, উলিয়াব দিছে। এই কুৱেশ্যনটো কৰিব হ'লে তোমালোকে এটা বস্তু মনত ৰাখিবা যে 2 দশমিক যেতিয়া কয় তেতিয়া লগে লগে কি কৰিবা, 4টা শূন্য দি দিবা। এইটো কি দশমিক, যে 2 দশমিক। ঠিক আছে? অৰ্থাৎ 1 দশমিকৰ কাৰণে কেইটা শূন্য, 2টা শূন্য। অৰ্থাৎ 2 দশমিকৰ কাৰণে কেইটা শূন্য হ'ব, 4টা শূন্য। এতিয়া যদি আমাক ক'লেহেঁতেন যে 1 দশমিক, তেতিয়া আমি শূন্য কেইটা দিলো হয়, 2টা দিলো হয়। এই কথাটো বুজি ল'ব লাগিব। এতিয়া আমি ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ চোৱা, যে এইটো লিখিলো নহয়। এতিয়া ৰুটটোৰ মান কেই দশমিক, যে 2 দশমিক। এইটো 1 দশমিক, এইটো 2 দশমিক। ঠিক আছে? এতিয়া এই অংকটো কৰিব হ'লে তোমালোকে ফাৰ্ষ্ট জানিব লাগিব যে সংখ্যাৰ বৰ্গ কাক কয়। চোৱা, 1 স্কোয়াৰ মানে 1 কেইটা, 2টা। 1 1 গুণে 1। 2 স্কোয়াৰৰ বৰ্গ কিমান হ'ব, 2 × 2 অৰ্থাৎ 2 2 × 4। তাৰপিছত কি হ'ব 3 স্কোয়াৰ মানে কি হ'ব, 3 × 3 মানে কিমান, 9। তাৰপিছত 4 স্কোয়াৰ মানে কি, 4 × 4 16। ঠিক আছে? চ' এতিয়া চোৱা, ইয়াতে কিমান আছে, 2 আছে। এতিয়া যদি মই ইয়াতে যিটো সংখ্যা ল'ম, ইয়াতো সেম সংখ্যাই ল'ব লাগিব। হা, এইটো নিয়মটো তোমালোকে ভালদৰে বুজি ল'ব লাগিব। চ' ইয়াতে যদি মই 2 লওঁ, ইয়াতে যদি 2 লওঁ, 2 2 গুণে কিমান, 4 হ'ব, মানে 2তকৈ বেছি হ'ব। সেইটো কাৰণে বৰ্গ কি কৰিম, বৰ্গ সংখ্যা 1 ল'ম। চ' ইয়াতো 1 বহালে, ইয়াতো 1 বহালে, 1 1 গুণে কিমান, 1। এতিয়া 2ৰ পৰা 1 গ'লে কিমান, 1, হয় নে নহয়? আৰু এই দশমিকটো ক'ত উঠি যাব, ওপৰত উঠি যাব। তাৰপিছত নেক্সট নিয়মটো ভালদৰে মনত ৰাখিবা যে 1 1 কিমান, 2। এই দুয়োটা সংখ্যা প্লাছ কৰি আমি আনি ইয়াতে বহাব লাগিব। ঠিক আছে? বহোৱাৰ পিছত ইয়াতে এনেকুৱা এটা সংখ্যা, ইয়াতে এনেকুৱা এটা সংখ্যা, যে এই এটা সংখ্যা আৰু এই দুটা সংখ্যা পূৰণ কৰি কিমান হ'ব লাগিব চোৱা, আৰু 2টা শূন্য আমি নমাই দিম। হয় নে নহয়? কাৰণ কি একেলগে আমি 2টা শূন্যই নমাব লাগিব, কাৰণ 1 দশমিক আমি নমাই আছো। হয় নে নহয়? এতিয়া চোৱা, ইয়াতে এনেকুৱা এটা সংখ্যা, ইয়াতে এনেকুৱা এটা সংখ্যা বহাব লাগে যে এই দুটা সংখ্যা আৰু এই সংখ্যাটো পূৰণ কৰি 100 বা 100তকৈ কি হ'ব, কম হ'ব লাগিব। এই নিয়মটো তোমালোকে ভালদৰে মনোযোগেৰে চাব লাগিব। এতিয়া যদি তুমি যদি ইয়াতে 5 যদি বহুৱাই দিয়া, তাতো 5 বহুৱাব লাগিব। বুজি পাইছা নাই? চ' কিমান হ'ব, 5 5 গুণ 25 5 7 2, 5 2 গুণ 10 2 কিমান, 12, 125 হ'ব, মানে 100তকৈ বেছি হ'ব। গতিকে কি কৰিম, মই ইয়াতো 4 বহাম, তাতো 4 বহাম। 4 4 গুণ 16 আছে, 7 4 2 গুণ 8 9, মানে কিমান হ'ব, 96। মানে এইটো হৈ আছে মোটামুটি। ত' ইয়াতো 4 বহাম, ইয়াতো 4 বহাম, কিমান হ'ব, 96। ত' 100ৰ পৰা 96 গ'লে কিমান হ'ব, 4 হ'ব। বুজি পাইছা? তাৰপিছত আকৌ কি কৰিম, এই ওপৰৰ আৰু দুটা শূন্য নমাই আনিম। এতিয়া কি কৰিম, 24ৰ লগত 4 যোগ কৰিলে কিমান, 28। এতিয়া 28 আৰু ইয়াতে এটা খালী ঠাই থৈ দিবা, ইয়াতে এটা খালী ঠাই থৈ দিবা। এটা সংখ্যা আৰু এই তিনিটা সংখ্যা পূৰণ কৰিলে কিমান হ'ব, 400 বা 400তকৈ কম হ'ব লাগিব। এতিয়া চোৱা, ইয়াতে যদি মই মনে মনে যদি 2 বহাও আৰু ওপৰতো যদি 2 বহাও, কিমান হ'ব, 2 2 গুণ 4, 8 2 গুণ 16 আছে, 7 1, 2 2 গুণ 4 1 5, কিমান, 564 হৈ যায়। অৰ্থাৎ 400তকৈ কি হৈ যায়, বেছি হৈ যায়। গতিকে ইয়াতো 1 বহুৱাম আৰু ইয়াতো 1 বহুৱাম। 281 লগত 1 পূৰণ কৰিলে কিমান হ'ব, 281। ঠিক আছে? এতিয়া 10ৰ পৰা 1 গ'লে 9, আৰু ইফালে 9 আছে, 9ৰ পৰা 8 গ'লে 1, আৰু ইয়াতে 3 আছে, 3ৰ পৰা 2 গ'লে 1। ঠিক আছে? এতিয়া আমাক মেটাৰ নকৰে এইখিনি, আমাক মেটাৰ কৰিব কোনখিনি, এইখিনি। আমাক কৈছিলে 2 দশমিক, এতিয়া চোৱা 2 দশমিক হৈছে নে নাই। ঠিক আছে? মানে কিমান, এনচাৰ কিমান হ'ব, 1.41। বুজি পাইছা? আৰু বাকী যিমান ৰৈ যাওক, বাকীখিনি আমাক কৰাৰ কোনো নকৰিলেও হ'ব। এতিয়া কৈছে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ কিমান হ'ব, এতেকে লিখিবা যে ৰুটটোৰ আনুমানিক মান 2 দশমিক 2 দশমিক স্থানলৈ হ'ব। 2 দশমিক স্থানলৈ হ'ব কিমান, যে 1.41। ঠিক আছে? তো এইটো হৈ যাব আমাৰ R1ৰ 1ৰ সমাধান। তাৰপিছত নেক্সট 2 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, যে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়। দুটা অপৰিমেয় সংখ্যা আমি লিখিব লাগে, যাৰ যোগফল কি হ'ব, পৰিমেয় হ'ব, আৰু পূৰণফলো কি হ'ব, পৰিমেয় হ'ব। ঠিক আছে? তো চোৱা, তো তোমালোকে জানাই পৰিমেয় সংখ্যা কাক কয়।
যে যিবোৰ সংখ্যাক আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰো, য'ত পি কিউ অখণ্ড সংখ্যা আৰু তলৰ যিটো আছে এইটো লব বুলি কয় আৰু তলৰটো কি বুলি কয়, হৰ বুলি কয়। তলৰ কিউ অৰ্থাৎ হৰটো কি হ'ব নোৱাৰিব, কেতিয়াও 0 হ'ব নোৱাৰিব। ঠিক আছে, বুজি পাইছা নাই? তেতিয়া আমি দুটা অপৰিমেয় সংখ্যা লৈ ল'ম। চোৱা যে 2 নম্বৰৰ সমাধান। ঠিক আছে, 2 নম্বৰৰ সমাধান যে আমি ধৰি ল'ম। ঠিক আছে, যে ধৰো দুটা অপৰিমেয় সংখ্যা, কি হ'ব যে 2 প্লাছ ৰুট 2 আৰু ধৰি লৈছো আৰু 2 মাইনাছ ৰুট 2। আমি এই দুটা কি ধৰি লৈছো, অপৰিমেয় সংখ্যা বুলি আমি ধৰি লৈছো। এতিয়া আমি কি কৰিব লাগে, সংখ্যা দুটাৰ যোগফল উলিয়াব লাগে। হা, এতিয়া সংখ্যা দুটাৰ যোগফল, এটা সংখ্যা কি যে 2 প্লাছ ৰুট 2 আৰু এটা কি যে 2 মাইনাছ ৰুট 2। এই দুটা সংখ্যাৰ আমি কি কৰিম, প্লাছ কৰিম। ঠিক আছে, এতিয়া তোমালোকে এই নিয়মটো ভালদৰে বুজি ল'ব লাগিব। চোৱা, প্লাছ কৰিম। এতিয়া কি হ'ব, 2 প্লাছ ৰুট 2 প্লাছ 2 মাইনাছ ৰুট 2। ঠিক আছে, এতিয়া চোৱা প্লাছৰ ৰুটটো আৰু মাইনাছৰ ৰুটটো কি হ'ব, কটাকটি যাব, অৰ্থাৎ কিমান থাকিব, 4 থাকিব। গতিকে 4টো কি পৰিমেয় সংখ্যা, কাৰণ 4ৰ তলত 1 আছে। তাৰপিছত আকৌ কি কৰিম, পূৰণফল। এতিয়া কি কৰিম যে পূৰণফল চোৱা যে 2 প্লাছ ৰুট 2 ইনটু 2 মাইনাছ ৰুট 2, মানে আমি মাজতে কি বহুৱাইছো, পূৰণ চিন বহুৱাইছো। অ'কে, এতিয়া চোৱা এই বছৰ তোমালোকে ভালদৰে বুজি ল'ব লাগিব। এইফালে চোৱা, যদিহে এনেকুৱা দুটা সংখ্যা যদি থাকে, 2 প্লাছ 1 এনেকে যদি থাকে, কেনেকে কৰিবা চোৱা, এই যিটো প্ৰথম সংখ্যা, এই প্ৰথম সংখ্যাটো এই দুয়োটা সংখ্যাৰ লগত এবাৰ পূৰণ, তাৰপিছত ছেকেণ্ড সংখ্যাটো আকৌ এই আটাইখিনিৰ লগত পূৰণ। মানে কেনেকে হ'ব যে এই যিটো প্ৰথম সংখ্যা আছে আটাইখিনিৰ লগত পূৰণ হ'ব, যে 2 ইনটু 2 মাইনাছ ৰুট 2। বুজি পাইছা? আকৌ কি হ'ব, এই প্লাছ ৰুট 2 আকৌ এই 2 মাইনাছ ৰুট 2ৰ লগত কি হ'ব, পূৰণ হ'ব। ঠিক আছে, বুজি পাইছা নাই? এতিয়া এই 2টো আকৌ এই 2ৰ লগত পূৰণ, মাইনাছ এই 2টো আকৌ এই ৰুট 2ৰ লগত পূৰণ। এইখিনি হ'ল, এইখিনি আমাৰ হৈ গ'ল। এতিয়া প্লাছ আকৌ কি হ'ব, ৰুট 2ৰ লগত কি হ'ব, 2 পূৰণ হ'ব, মাইনাছ আকৌ এয়া প্লাছে মাইনাছে কি হ'ব, মাইনাছ আকৌ এই ৰুট 2য়ে এই ৰুট 2ৰ লগত পূৰণ হ'ব, ৰুট 2 ইনটু ৰুট 2। অ'কে, ঠিক আছে। তো তাৰপিছত নেক্সট ষ্টেপ কি হ'ব চোৱা, যে 2 দুগুণে কিমান, 4 মাইনাছ। এতিয়া চোৱা ইয়াতে কি হ'ব, 2 ইনটু ৰুট 2 কি হ'ব, 2 ৰুট 2, আৰু ইয়াতে কি হ'ব প্লাছৰ 2 ৰুট 2। তাৰপিছত এইফালে কি হ'ব চোৱা, ৰুট 2 কেইটা যে 2টা, গতিকে স্কোয়াৰ দি দিবা। কাৰণ কিয়, পূৰণৰ ক্ষেত্ৰত কেইটা ৰুট 2 যে 2টা। এতিয়া চোৱা স্কোয়াৰ আৰু ৰুট অভাৰ কি হয়, কটাকটি যায়। ঠিক আছে, আৰু ইফালে চোৱা যে মাইনাছৰ 2 ৰুট 2 আৰু প্লাছৰ ৰুট 2 কটাকটি যাব, গতিকে থাকিব কি যে 4 মাইনাছ ইয়াতে কি থাকিব, 2, অৰ্থাৎ এনসাৰ কিমান হ'ব, 2। আৰু এই 2 যিটো এইটো হ'ল কি পৰিমেয় সংখ্যা। বুজি পাইছা নে নাই? তেতিয়া আমাক যিটো কুৱেশ্যনত কৈছিলে, চোৱা আমাক কুৱেশ্যনত কি কৈছিল, দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফলো কি পৰিমেয়। গতিকে আমি দুটা সংখ্যা ধৰিছিলো আৰু এই দুটা সংখ্যাৰ যোগফল কৰিছো, কি পাইছো, পৰিমেয় সংখ্যা পাইছো, আৰু পূৰণফল কৰিও আমি কি পাইছো, পৰিমেয় সংখ্যা পাইছো। গতিকে আমাৰ 2 নম্বৰৰ সলিউশন হৈ গ'ল। এতিয়া চোৱা নেক্সট 3 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, যে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা। তো তোমালোকে অখণ্ড সংখ্যা মানে কিটো জানাই, যে 0 +1 +2 -1 বা +3 -1 -2 -3 আটাইখিনি কি বুলি কয়, অখণ্ড সংখ্যা হয়। গতিকে আমি -5 আৰু 5ৰ মাজত যিখিনি অখণ্ড সংখ্যা আমি সেইখিনি কৰিম। চোৱা, তো তোমালোকে ধুনীয়াকে এনেকে কি কৰিবা, সংখ্যা ৰেখা এটা আঁকি ল'বা। ঠিক আছে, তো সংখ্যা ৰেখা এটাৰ চোৱা ইয়াতে যদি মই মাজৰ বিন্দুটো ধৰো, ইফালে 5টা 1 2 3 4 5, আৰু ইফালেও কেইটা 5টা 1 2 3 4 5। ওকে, তো ইফালে ইয়াতে কি কৰিবা, এক্স ধৰাৰ কোনো হেৰি নাই। ইয়াতে কি আমাৰ কৈছে যে প্লাছৰ 5 আৰু মাইনাছৰ 5, গতিকে ইয়াতে 0 দিবা। 0 দিয়াৰ পিছত ইয়াতে কি হ'ব, প্লাছৰ 1 হ'ব, ইয়াতে কি হ'ব প্লাছৰ 2, ইয়াতে প্লাছৰ 3 প্লাছৰ 4, আৰু ইয়াতে কি প্লাছৰ 5। ঠিক একেদৰে এইফালে -1 -2 -3 -4 -5। ঠিক আছে, এইটো নালাগে এইখিনি। এতিয়া আমি কি কৰিম, আমাক যিহেতু কৈছে -5 আৰু 5ৰ মাজৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ, অৰ্থাৎ মাজৰ যিখিনি অখণ্ড সংখ্যা আছে, গতিকে আমি +5 আৰু -5 কি কৰিব নোৱাৰিম, ধৰিব নোৱাৰিম। গতিকে লিখিবা যে -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ হ'ল কি কি হ'ব, যে -4
-3 -2 -1 0 1 2 3 আৰু 4 এইখিনিলৈকে আমাৰ 3 নম্বৰৰ কি হৈ গ'ল সমাধান হৈ গ'ল ঠিক আছে বুজি পাইছা তেতিয়া আমি নেক্সট 4 নম্বৰটো কৰিম চোৱা 4 নম্বৰটো কি কৈছে আমাক যে সূচক বিধি a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m মাইনাছ n ত m ইকুৱেল টু n লৈ আমি প্ৰমাণ কৰিব লাগে যে a টু দি পাৱাৰ 0 ইকুৱেল টু 1 এইটো আমি প্ৰমাণ কৰি দেখুৱাব লাগে গতিকে চোৱা যে 4 নম্বৰৰ সমাধান 4 নম্বৰৰ সমাধান আমাক কি কৈছে যে কোনখিনি দিয়া আছে সেইখিনি ফাৰ্ষ্ট লিখিলো যে a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল টু কি যে a টু দি পাৱাৰ m মাইনাছ n ইকুৱেল টু a টু দি পাৱাৰ m মাইনাছ n হা য'ত আমাক কি কৈছে m ৰ মান কি কৈছে m ৰ মান আমি কি ল'ব পাৰিম যে n বুলি ল'ব পাৰিম অৰ্থাৎ m আৰু n দুয়োটা কি সেম ভ্যালু তুমি m ৰ সলনি n ল'ব পাৰা বা n ৰ সলনি কি ল'ব পাৰা m ল'ব পাৰা তো আমাক প্ৰমাণ কৰিব দিছে যে a টু দি পাৱাৰ 0 ইকুৱেল টু 1 a টু দি পাৱাৰ 0 ইকুৱেল টু 1 এইটো আমাক প্ৰমাণ কৰিব দিছে আমি সাইডত এনেকৈ পাতি ললো ঠিক আছে এইখিনি বুজি পাইছা তো চাবা একেবাৰে দুই শাৰীতে তোমালোকৰ অংকটো হৈ যাব এতিয়া চোৱা a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n এতিয়া চোৱা n ৰ ঠাইত আমি m লিখিব পাৰিম কাৰণ m আৰু n কি দুয়োটা সেম গতিকে মই n ৰ ঠাইত কি বহালো m বহালো আৰু সিফালে কি হ'ব m মাইনাছ n n ৰ ঠাইতো কি বহালো m বহাই দিলো ঠিক আছে মানে আমি জাস্ট কি কৰিছো n ৰ ঠাইত কি বহাইছো m বহাইছো মানে দুয়োটা সেম এতিয়া চোৱা যিহেতু ইয়াতে হৰণ হৈ আছে ইফালে চোৱা যদি এনেকে যদি সংখ্যা এটা থাকে তুমি কি কৰিবা যে 2/1 এনেকে লিখিবা গতিকে মই কি কৰিম এইটোৰ ক্ষেত্ৰতো সেম একেদৰে লিখিম যে a টু দি পাৱাৰ m ডিভাইডেড বাই m টু দি পাৱাৰ n মানে হৰণ কৰি দিছো যেহেতু হৰণ আছে আৰু সিফালে কি হ'ব m মাইনাছ m কি হ'ব যে 0 এতিয়া চোৱা a টু দি পাৱাৰ m a টু দি পাৱাৰ m ত কেইবাৰ একবাৰ গতিকে 1 ইকুৱেল টু a টু দি পাৱাৰ 0 চাইছানে আমাক যেটো প্ৰমাণ কৰিব দিছিল সেইটো আহি গ'ল গতিকে এতেকে a টু দি পাৱাৰ 0 ইকুৱেল টু 1 এইটো প্ৰমাণিত হ'ল 4 নম্বৰৰ সমাধান আমাৰ হৈ গ'ল এতিয়া চোৱা 5 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে সূচক বিধি a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m মাইনাছ n ত আমি m ৰ মান 0 লৈ আমি এইটো প্ৰমাণ কৰিব লাগে তো চোৱা যিখিনি আমাক দিয়া আছে আমি সেইখিনি পাতি লম আমাক কি দিয়া আছে যে a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m মাইনাছ n এইটো আমাক দিয়া আছে আৰু আমাক কি কৰিব আমাক কি দিছে যে m ৰ মান আমি কি ল'ব পাৰিম 0 ল'ব পাৰিম আৰু এইটো আমি প্ৰমাণ কৰিব লাগে ঠিক আছে যেটো প্ৰমাণ কৰিব লাগে সেইটো এনেকে সাইডত লিখি ল'বা তেতিয়া তোমালোকৰ কি হ'ব সুবিধা হ'ব তেতিয়া চোৱা ইয়াৰ পৰা আমি কি ল'ব পাৰিম যে a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m মাইনাছ n মানে আমি m ৰ ঠাইত কি ল'ব পাৰো 0 ল'ব পাৰো গতিকে m ৰ ঠাইত 0 বহাই দিছো ইয়াতো 0 বহাই দিয়া একে কথাই হয় নে নহয় এতিয়া চোৱা a টু দি পাৱাৰ 0 মানে কি যিকোনো সংখ্যাৰ ওপৰত a টু দি পাৱাৰ 0 মানে কিমান ইয়াৰ মান 1 যদি 1 লাখৰ ওপৰতো শূন্য 1ৰ ওপৰতো শূন্য থাকে কিমান হ'ব ইয়াত ভ্যালু 1 হ'ব গতিকে a টু দি পাৱাৰ 0 মানে কিমান 1 হৰণ a টু দি পাৱাৰ n ইকুৱেল টু চোৱা a টু দি পাৱাৰ 0 মাইনাছ n মানে কি মাইনাছ n হ'ব এই বস্তুটো বুজি পাইছা নাই মানে কি 0 পৰা যিকোনো সংখ্যা বিয়োগ কৰা কি হ'ব সেই যেটো বিয়োগ কৰিবা সেই সংখ্যাটোৱে হ'ব তো এতিয়া চোৱা ইয়াতে কি কৰিছো 1 এৰে a টু দি পাৱাৰ n ক হৰণ কৰিছো ঠিক আগৰটোৰ দৰে যেনেকে এটো কি হ'ব 2/1 হ'ব গতিকে কি হ'ব ইফালে a টু দি পাৱাৰ মাইনাছ n যেটো আমাক প্ৰমাণ কৰিব দিছিল প্ৰমাণ হৈ গ'ল এতিয়া কি হ'ব a টু দি পাৱাৰ মাইনাছ n ইকুৱেল টু 1 বাই a টু দি পাৱাৰ n আমাৰ প্ৰমাণ হৈ গ'ল ঠিক আছে গতিকে আমাৰ 5 নম্বৰটো চোৱা একেবাৰে সহজ নিয়মত হৈ গ'ল বুজি পাইছা এতিয়া চোৱা 6 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাগু আৰু লসাগু স্থিৰ কৰা তো লসাগু আৰু গসাগু উলিয়াব দিছে চাবা একদম ইজি ফাৰ্স্ট আমাক কি কৈছে যে 321 আৰু 396 ৰ আমি উলিয়াব লাগে ফাৰ্স্ট আমি কি কৰিম 361 টো উলিয়াম চোৱা এককৰ স্থানত কি আছে অযুগ্ম সংখ্যা আছে গতিকে আমি কিহেৰে ট্ৰাই কৰিম যে অযুগ্ম সংখ্যাৰে ট্ৰাই কৰিম অযুগ্ম সংখ্যা 3 ৰে ট্ৰাই কৰিম চোৱা 3 য়ে 3 ক একবাৰ তাৰ পিছত চোৱা 3 য়ে 2 ক নাযায় গতিকে শূন্যৰ সহায় ল'ম এতিয়া কি আছে 21 3 য়ে 21 ক কেইবাৰ 7 বাৰ ঠিক আছে ইয়াৰ পিছত আৰু নাযায় এনেকে থৈ দিবা তাৰ পিছত হিটো কি আছে যে 396 ক কিহেৰে যাব চোৱা যে 2 ৰে যাব কিহেৰে যাব ফাৰ্স্ট আমি 2 ৰে দিব পাৰো বা তুমি 3 দিও দিব পাৰা চোৱা 3 য়ে 3 ক একবাৰ 3 য়ে 9 ক 3 বাৰ 3 য়ে 6 ক 2 বাৰ এতিয়া কিহেৰে যাব একক স্থানত যুগ্ম সংখ্যা আছে যুগ্ম সংখ্যা দি দিয়া যে 2 য়ে 13 ক 6 বাৰ 2 6 গুণ 12 এক বেছি হৈছে এই 1 গৈ এই 2 ক লগ ধৰিব 12 হ'ব 2 য়ে 12 ক কেইবাৰ 6 বাৰ ঠিক আছে বুজি পাইছা নে নাই তাৰ পিছত কি হ'ব আকৌ চোৱা যে 2 য়ে যাব 2 য়ে 6 ক 3 বাৰ আৰু 2 য়ে 6 ক 3 বাৰ এতিয়া কিহেৰে যাব 3 ৰে 33 ক কেইবাৰ 11 বাৰ বুজি পাইছা সো এতিয়া চোৱা কি হ'ব যে এতেকে আমি কি পাইছো যে 321 আমি হৰণ কৰি কি পাইছো যে 3 ইনটু
107 তাৰপিছত আকৌ কি পাইছো যে 396 আমি কি পাইছো হৰণ কৰি যে 3 ইনটু 2 দুটা এটা দুটা তাৰপিছত 3 এটা তাৰপিছত 11 ওকে তো এতিয়া চোৱা এতিয়া আমাক যেহেতু গসাউ আৰু লসাগু উলিয়াব দিছে ন তো এতিয়া চোৱা যে গসাউ চোৱা গসাউ কিমান হ'ব চোৱা ইয়াতে কমন এটা 3 যেটো মিলে সেইটো হ'ল গসাগু গতিকে ইয়াতে গসাউ কোনটো মিলিছে যে অকল 3 সংখ্যাটোহে মিলিছে গতিকে ইয়াতে কি কৰিবা 3টো হ'ব গসাউ ঠিক আছে তাৰপিছত কি লসাগু চোৱা লসাগু কিমান হ'ব এই যি দুটা মিলিছে ন এই দুটা মিলাৰ পৰা কি কৰিবা এটা লৈ ল'বা গতিকে হ'ব 3 ইনটু তাৰপিছত কি হ'ব 107 ইনটু তাৰপিছত এই দুটাৰ পৰাটো লৈ লৈছা ন এইটো আৰু ইয়াতে নল'বা সেকেন্ড টাইম ইয়াতে কি হ'ব 2 ইনটু তাৰপিছত এইফালে আকৌ 2 ইনটু তাৰপিছত 3 ইনটু 11 তো কিমান হ'ব চোৱা যে ফাৰ্ষ্ট যিখিনি সৰু আছে সেইখিনি লোৱা 3 দুগুণ 6 ঠিক আছে 6 দুগুণ 12 তাৰপিছত 12 3 গুণ কিমান চোৱা এইটো 12 3 গুণ 3 দুগুণ 6 3 গুণ 36 তাৰপিছত 36 ৰ লগত আকৌ 11 পূৰণ কৰা তো 1 6 গুণ 6 1 3 গুণ 3 1 6 গুণ 6 1 3 গুণ 3 6 6 3 9 396 এতিয়া 396 ৰ লগত আকৌ কি কৰিম 107 টো পূৰণ কৰিব লাগিব গতিকে 107 চোৱা 7 6 গুণ 42 ৰ 2 7 ৰ 4 7 9 গুণ 63 63 4 67 67 ৰ 7 উকলিব 6 তাৰপিছত 7 3 গুণ 21 21 6 27 গতিকে 27 1 0 0 6 গুণ 0 0 9 গুণ 0 0 3 গুণ 0 1 6 গুণ 6 1 9 গুণ 9 1 3 গুণ 3 গতিকে 2 7 7 6 কিমান 13 3 7 1 9 1 10 2 12 2 7 1 3 1 4 অৰ্থাৎ কিমান হ'ব যে 4 2 3 7 2 এইটো হ'ব আমাৰ গসাউ ঠিক আছে তো এইটো হৈ যাব যে গসাউ আমাক উলিয়াব গসাউ কিমান পালো 3 আৰু লসাগু 4 2 3 7 2 গতিকে 6 ৰ 1 নম্বৰটো আমাৰ হৈ গ'ল নেক্সট 6 ৰ 2 কি আছে যে 455 আৰু 42 চোৱা 6 ৰ 2 455 আৰু কিমান 42 আৰু কিমান 42 42 আমি দুয়োটাক আকৌ ঠিক আগৰ দৰে কৰিম চোৱা যে 455 আছে এতিয়া এককৰ ঘৰত কি আছে 5 আছে গতিকে আমি 5 ৰে হৰণ দিম চোৱা 5 এ 45 ক কেইবাৰ 9 বাৰ 5 9 45 আৰু 5 এ 5 ক কেইবাৰ একবাৰ তাৰপিছত কিহেৰে যাব 7 ৰে যাব 7 এ 9 কেইবাৰ একবাৰ 7 এগুণে 7 কিমান উকলিছে 2 উকলিছে কাৰণ ইয়াতে 7 আৰু ইয়াতে আছে 9 7 এগুণে 7 কিন্তু আছে 9 গতিকে 2 উকলিব 21 হ'ব 7 এ 21 ক কেইবাৰ 3 বাৰ 7 3 গুণ 21 ঠিক আছে তাৰপিছত আকৌ ইফালে 42 কৰিম চোৱা 42 কিহেৰে কৰিম যে তুমি 2 ৰে কৰা যে 2 এ 4 ক 2 বাৰ আৰু 2 এ 2 ক একবাৰ তাৰপিছত কিহেৰে যাব যে 7 ৰে যাব 7 এ 21 ক কেইবাৰ 3 বাৰ ঠিক আছে এতিয়া চোৱা এতিয়া আমি কি পাইছো যে এতেকে 455 মানে আমি কি পাইছো যে 5 ইনটু 7 ইনটু 13 আৰু সিফালে 42 ক আমি কি পাইছো যে 2 ইনটু 7 ইনটু 3 ঠিক আছে এই দুটা আমি পাইছো এতিয়া এতিয়া চোৱা এতেকে গসাউ এতেকে গসাউ কিমান পাম চোৱা যি সংখ্যাটো মিলিছে কি মিলিছে অকল 7 মিলিছে গতিকে গসাউ হ'ব 7 তাৰপিছত কি হ'ব লসাগু চোৱা যে লসাগু কিমান হ'ব চোৱা যে 5 ইনটু তাৰপিছত যি সংখ্যা দুটা মিলিছে এটা ল'বা তাৰপিছত ইফালে 13 তাৰপিছত ইফালে 2 আৰু লগত এই 7 টো আমি লৈ গৈছো অলৰেডি লগত কি হ'ব ইনটু 3 ঠিক আছে এতিয়া পূৰণ কৰা পূৰণ কৰিলে আমি বাকি সংখ্যাখিনি যেটো এনসার হ'ব সেইটো আমি পাই যাম চোৱা যে 5 খাগুণ কিমান 35 5 খাগুণ কিমান 35 আৰু ইফালে 3 দুগুণ 6 এতিয়া 35 ৰ লগত 6 পূৰণ কৰা 6 5 গুণ 30 শূন্য 7 3 6 3 18 19 20 21 210 এতিয়া 210 ৰ লগত কি কৰিম আকৌ 13 পূৰণ কৰিম চোৱা 3 গুণ 0 3 গুণ 3 3 দুগুণ 6 1 গুণ 0 1 1 গুণ 1 1 দুগুণ 2 0 3 6 1 7 2 অর্থাৎ কিমান হ'ব 2730 2730 এটা হৈ যাব আমাৰ সলিউশন ঠিক আছে গতিকে 6 ৰ দুটা গ'ল নেক্সট 6 ৰ 3 নম্বৰটো 6 ৰ 3 নম্বৰটো কি হৈছে যে 408 আৰু 170 তো চোৱা যে 408 কিহেৰে হৰণ কৰিম যে 2 ৰে 2 এ 4 ক 2 বাৰ 0 নামি আহিব 2 এ 8 ক 4 বাৰ তাৰপিছত কি যাব 2 এ 2 এ 2 ক একবাৰ 0 2 এ 4 ক 2 বাৰ কি যাব 2 এ 2 এ 10 ক 5 বাৰ 2 এ 2 ক একবাৰ হয়নে তাৰপিছত কি যাব চোৱা যে এককৰ স্থানত কি আছে অযুগ্ম সংখ্যা আছে ঠিক আছে
গতিকে অযুগ্ম সংখ্যা একমাত্ৰ কিহেৰে যাব চোৱা, 3ৰে যদি মই দিওঁ, 3য়ে 5ক, 3য়ে 5ক কেইবাৰ একবাৰ, 3 গুণিলে 3, তাৰপিছত 4 5 অৰ্থাৎ 2 উকলিব 21 হ'ব, 3য়ে 21ক কেইবাৰ 7 বাৰ, তাৰপিছত নাযায় আৰু এনেকে ৰাখি দিবা। তাৰপিছত সিফালে কি আছে 170, 170 কিহেৰে যাব, 2ৰে যাব, 2য়ে 17ক কেইবাৰ 8 বাৰ, 2 গুণ কৰিলে 1 উকলিব 10 হ'ব, 2য়ে 10ক 5 বাৰ, তাৰপিছত কিহেৰে যাব 5, 5এ 8ক একবাৰ, 5 গুণ 5, 6 7 8, 3 উকলিব 35, 35ক কেইবাৰ 7 বাৰ। ওকে, তো এতেকে 408 ইকুয়াল টু কি হবো, যে 2 কেটা 3টা, 2 পূরণ 2 পূরণ 2 ইনটু 3 ইনটু কিমান 17, সিফালে কি পাইছো 170, 170 ইকুয়াল টু কি পাইছো, যে 2 ইনটু 5 ইনটু 17, ঠিক আছে। তো এতেকে গ খাও আমি কিমান পাইছো, যে যি সংখ্যা কেইটা মিলিছে, 2 মিলিছে আৰু এটা কি মিলিছে চোৱা, যে 17 মিলিছে, গতিকে 2 ইনটু 17, ঠিক আছে। সো 17 দুগুণ কিমান চোৱা, যে 17 লগত আমি 2 পূৰণ কৰিম, 2 7 গুণ 14 4 7 1, 2 গুণ 2 1 3 কিমান 34, 34 হ'ব গ খাও। তাৰপিছত নেক্সট কি কৰিবা, লসাগু উলিয়াবা। তো চোৱা এতিয়া আমি লসাগু উলিয়াম, যে লসাগু কিমান হ'ব চোৱা, এই যি দুটা মিলিছে এই দুটাৰ পৰা আমি কি কৰিম, এটা 2 পূৰণ কৰিম, যে 2 ইনটু, তাৰপিছত কি হ'ব, এই 2 হ'ব, তাৰপিছত এইটো 2, তাৰপিছত এইটো 3, তাৰপিছত এই যি দুটা 17 মিলিছে এই দুটা 17ৰ পৰা এটা 17 ল'ম, আৰু ইফালে অকল 5 বাকী আছে, কাৰণ এই দুটা আমি লৈ লৈছো অলৰেডি, হয় নহয়। তো ইয়াতে কিমান হ'ব চোৱা, যে 2 দুগুণ 4, 4 দুগুণ 8, 8 3 গুণ 24, 8 3 গুণ কিমান 24, 24ৰ লগত আকৌ 5 পূৰণ কৰা চোৱা, 5 4 গুণ 20ৰ শূন্য 7 2, 5 দুগুণ 10 2 12, 120, 120ৰ লগত আকৌ কি কৰা 17 পূৰণ কৰা চোৱা, 7 শূন্য গুণ 0, 7 2 গুণ 14 4, 7 1, 7 2 গুণ 7 1 8, 1 শূন্য গুণ 0, 1 2 গুণে 2, 1 1 গুণে 1, কিমান হ'ব 0, তাৰপিছত ইফালে চোৱা 4, 8 2 কিমান 10ৰ শূন্য, 7 1, 1 1 কিমান 2, অৰ্থাৎ কিমান হ'ব, যে 2040, এইটো হৈ যাব আমাৰ লসাগু, ঠিক আছে, বুজি পাইছা। এতিয়া আমাৰ কি হৈ গ'ল চোৱা, যে আমাৰ 6ৰ 1 2 3 আটাইখিনি হৈ গ'ল। নেক্সট আমি 7 নম্বৰটো কৰিম চোৱা, 7 নম্বৰ কি কৈছে, 7 নম্বৰ কৈছে যে 2/11 আৰু 1/6ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা। তো সংখ্যা কেইটা আমি পাতি ল'ম। ফাৰ্ষ্ট কৈছে যে 2/11 ন, তো চোৱা 2/11 আৰু সিফালে দিছে 1/6, এটা সংখ্যাৰ লব আৰু হৰটো তোমালোকে জানাই, ইয়াতে লব এইটো হৰ, তো চোৱা 2 ইনটু ইফালে 11 ইনটু আৰু ইফালে 1 ইনটু আৰু তলতে 6 ইনটু। তো চোৱা আমি কি কৰিম, ফাৰ্ষ্ট হৰটোক কি কৰিম, একে কৰিবলৈ চেষ্টা কৰিম। গতিকে চোৱা ইয়াতে যদি মই 11 যদি পূৰণ কৰো, চোৱা কিমান হ'ব, যে 11 6 গুণ কিমান 66, তো ইয়াতে 66 পাব হলে মই কি কৰিব লাগিব, ইয়াতো 6 পূৰণ কৰিব লাগিব, কাৰণ 11 6 গুণ 66, হয় নহয়, 11ৰ লগত 6 পূৰণ কৰিলে 66 হয়। তো চোৱা তোমালোকে হৰত যিটো হৰণ পূৰণ কৰিবা, ওপৰতো সেম একেটাই পূৰণ কৰিব লাগিব। ইফালে 11 পূৰণ কৰিছো মানে তলত ওপৰতো কি হ'ব 11 হ'ব, তো 6 দুগুণ কিমান হ'ব 12, আৰু ইফালে 11 গুণ কিমান হ'ব 11, ঠিক আছে। তেতিয়া আমাক কৈছিলে যে এই সংখ্যা দুটাৰ মাজত কেইটা পৰিমেয় সংখ্যা উলিয়াব দিছিলে, দুটা, কিন্তু ইয়াতে চোৱা যে 11ৰ পিছত 12, মানে কি মাজত একো সংখ্যা নৰল, হয় নহয়, ৰোৱা নাই যিহেতু, গতিকে আমি কি কৰিম, যে 2 2 কি কৰিম, আটাইকেইটাতে কি কৰি দিম, পূৰণ কৰি দিম। তো 2 2 পূৰণ কৰিলে কিমান হ'ব, 12 দুগুণ 24, ইফালে 11 দুগুণ 22, আৰু 66ৰ লগত 2 পূৰণ চোৱা, 2 7 12 2 7 1, 2 7 12 1 13, অৰ্থাৎ কিমান হ'ব 132, আৰু ঠিক একেদৰে 11 দুগুণ 22, আৰু ইফালে 66 ইনটু 2 কিমান হ'ব 132। তো এতিয়াও চোৱা 22ৰ পিছত অকল 23 হে আছে, অকল এটা সংখ্যা ওলাই আছে, আমাক দুটা সংখ্যা উলিয়াব দিছে। গতিকে আমি কি কৰিম, এই সংখ্যা কেইটাৰ লগত আকৌ কি কৰিম, আটাইকেইটাৰ লগত কি কৰিম 2 পূৰণ দিম, ঠিক আছে। 24 দুগুণ কিমান হ'ব, 24 দুগুণ 4 দুগুণ 8, 48 কিমান 48, আৰু 132 লগত আকৌ 2 পূৰণ কৰিম, 2 দুগুণ 4, 3 দুগুণ 6, 2 গুণ 2 কিমান হ'ব 264, ঠিক আকৌ একেদৰে ইয়াতো কি হ'ব 264 হ'ব, আৰু ওপৰত 22 দুগুণ কিমান হ'ব 44 হ'ব। তেতিয়া চোৱা কিমান ধুনীয়াকে মিলি গৈছে, যে 264ৰ মাজত এই সংখ্যা দুটাৰ মাজত দুটা পৰিমেয় সংখ্যা নিশ্চয়কৈ ওলাব, চোৱা 44 45 46 47, 47লৈকে আমি লিখিব পাৰিম, মানে বহুত ওলাই আছে, হয় নহয়। গতিকে যে এতেকে কি হ'ব, আমাৰ ধুনীয়াকে ওলাই যাব, যে এতেকে 2/11 আৰু 1/6ৰ মাজৰ দুটা পৰিমেয় সংখ্যা হ'ল, দুটা পৰিমেয়
সংখ্যা হল কি হ'ব যে 44 আছে ন ইয়াতে, তাৰপিছত তোমালোকে লিখিব পাৰা যে 45/264, 46/264 দুটা লিখিব দিছে যিহেতু আমি দুটাই লিখিলো। ঠিক আছে, আৰু বেছি নাযাবা কাৰণ দুটা লিখিব দিছে, তোমালোকে আৰু লিখিব পাৰা যে 47/264, কিন্তু আমাৰ দৰকাৰ নাই কাৰণ আমাক যিকেইটা কৈছে আমি সেই মেক্সিমাম সেইকেইটাহে লিখিম। ঠিক আছে, তেতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। চোৱা নেক্সট কুৱেশ্যন আমাক কৈছে 8 নম্বৰটো যে সৰল কৰা √10 × √5। চ' ইয়াতে √2ৰ মান আমাক দি দিছে যে 1.41। ত' চোৱা যে √10 × √5 এইটোৰ মান আমি কৰিম। চোৱা √10ক আমি কি বুলি লিখিব পাৰো যে 2 × 5 অৰ্থাৎ 2 × 5 = 10, আৰু সেইফালে √5টো এনেকে ৰাখি দিম। এতিয়া চোৱা যিকোনো সংখ্যাৰ ওপৰত এই দুটাৰ সংখ্যাৰ ওপৰতো কি আছে √5 আছে, তোমালোকে এনেকে বুজি লোৱা যে দুইটাৰ ওপৰত কি আছে 2p আছে, এনেকে বুজি লোৱা। এতিয়া কি কৰিবা, যদি এক্সট্ৰাকে যদি আঁতৰাই দিয়া এইটোৰ ওপৰতো 2p ৰৈ যাব, এইটোৰ ওপৰতো কি ৰৈ যাব 2p ৰৈ যাব, অৰ্থাৎ √2 আৰু ইফালে √5 আমি এনেকে দুয়োটা কি কৰি দিব পাৰো এক্সট্ৰা কৰি দিব পাৰো, একো প্ৰব্লেম নাই। ঠিক আছে, তাৰপিছত চোৱা নেক্সট আমি কি কৰিম, এইফালে চোৱা এই ৰুটটোক যদি আমি কি কৰো এনেকে যদি ৰাখি দিওঁ, আৰু সিফালে এই √5 দুয়োটা কি হৈ যাব একলগ হৈ যাব। ঠিক আছে, একলগ হৈ কিনে কি হ'ব চোৱা পূৰণ আছে যিহেতু, গতিকে √5 কেইটা দুটা, গতিকে স্কোয়াৰ দি দিবা। স্কোয়াৰ দিয়াৰ লগে লগে এই স্কোয়াৰৰ √5 কটা যাব, হয় নে নহয়? তাৰপিছত চোৱা আমাক এটা কুৱেশ্যনটোত যিহেতু কৈছিলে যে √2ৰ মান আমি কি ল'ব পাৰিম যে 1.41, গতিকে √2ৰ ঠাইত মই কি কৰিম যে 1.41 বহাই দিম, আৰু ইফালে কি হৈ যাব এই স্কোয়াৰৰ √5 কটাৰ ফলত অকল 5 ৰৈ যাব, অৰ্থাৎ 1.41ৰ লগত আমি কি কৰিব লাগে 5 পূৰণ দিব লাগে। তো 1.41ৰ লগত 5 পূৰণ দিলে কি হয় 5 × 1 = 5, 5 × 4 = 20, 0 7 = 2, 5 × 1 = 5 দিয়ে কিমান 7। তাৰপিছত দশমিক কেই ঘৰ আগত যে 2 ঘৰ আগত, গতিকে 7.05 এইটো হৈ যাব আমাৰ 8 নম্বৰৰ সমাধান। ঠিক আছে, তেতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যন চোৱা 9 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে p/q আধিৰ ভগ্নাংশত কি কৰিব লাগে প্ৰকাশ কৰিব লাগে। তো 9ৰ 1 কি দিছে চোৱা 0.81 বাৰ। তো চোৱা এই বস্তুটো তোমালোকে কনফিউজ নহবা, ইয়াতে ওপৰত কি আছে ফুটা দুটা দি আছে, কিন্তু কেতিয়াবা তোমালোকৰ পৰীক্ষাত কেনেকে আহিব যে 0.81 এনেকে আহিব, বাৰ আহিব, গতিকে এই দুটা বস্তুত তোমালোকে কেতিয়াও কি নহবা কনফিউজ নহবা। তো এইটো আমি কি কৰিব লাগে p/q আধিত প্ৰকাশ কৰিব লাগে। তেতিয়া চোৱা তোমালোকে এই বস্তুটো p/q আধিৰ ভগ্নাংশৰ ওপৰত প্ৰকাশ কৰিবলৈ নিয়মটো শিকি লোৱা। ইয়াতে চোৱা যে এই যিটো দশমিক আছে এই দশমিকটো উঠি কি হৈ যাব প্লাছ আহি যাব, আৰু চোৱা ইয়াতে যিহেতু দুটাৰ ওপৰত কি আছে বাৰ আছে, গতিকে কি হ'ব ওপৰত সংখ্যাটো হ'ব আৰু তলত কি হ'ব 9 দুটাৰে আমি 9 দুটা পাতি দিম। এইটো তোমালোকে নিয়মটো এনেদৰে জানিব লাগিব। তাৰ পিছৰ যিখিনি আছে সেইখিনিৰো এক্সট্ৰাকে নিয়ম আছে, মই তোমালোকক সেইখিনি দেখুৱাই দিম, তোমালোকে জাষ্ট এইটো এনেকে বুজি লোৱা। তাৰপিছত কি হ'ব যে ওপৰত হৈ যাব 81 আৰু তলত কি আহি যাব 99। ঠিক আছে, তো চোৱা একাশীক যদি আমি ভাঙো 9ৰে, 9 × 9 = 81 আৰু 9 য়ে 99 কেইবাৰ 11 বাৰ, গতিকে কিমান হ'ব যে 9/11, আৰু এইটো হৈ যাব আমাৰ 9ৰ 1 নম্বৰটো সলিউশন। নেক্সট আমি 2 নম্বৰটো কৰিম, যে 2 নম্বৰ আমাক কি দিয়া আছে 2 নম্বৰ কুৱেশ্যন যে 0.18 বাৰ, অৰ্থাৎ 8ৰ ওপৰত কি আছে অকল বাৰ আছে। এতিয়া চোৱা এইটোৰ ক্ষেত্ৰত কেনেকুৱা হ'ব চোৱা নিয়মটো, তোমালোকে কি কৰিবা যে নিয়মটো 0+ এনেকে বহুৱাৰ পিছত এতিয়া চোৱা যে এটাৰ ওপৰত কি আছে ইয়াতে বাৰ আছে, গতিকে আমি ফাৰ্ষ্ট সংখ্যাটো পাতি ল'ম, কি পাতিম যে 18। তাৰপিছত যিহেতু এটাৰ ওপৰত বাৰ আছে গতিকে কি হ'ব তলত 9 হ'ব। ঠিক আছে, তলত কি হ'ব 9, আৰু চোৱা যি সংখ্যাটোৰ ওপৰত বাৰ নাই সেই সংখ্যাটো কি হ'ব ইফালে মাইনাছ হ'ব, আৰু কেইটা সংখ্যাৰ ওপৰত বাৰ নাই সেইটোৰ ওপৰত কি হ'ব তলতে এটা শূন্য হৈ যাব। এই নিয়মটো তোমালোকে ভালদৰে আকৌ চোৱা ৰিপিট কৰিছো, মই কি কৈছো যে আগৰটোৰ দৰে 0+ এনেকে বহুৱাম, আৰু যি সংখ্যা দুটা আমাক দিছে সেই সংখ্যা দুটা পাতিম, পতাৰ পিছত কি কৰিম যেইটা সংখ্যাৰ ওপৰত বা ধৰা দুটা সংখ্যাৰ ওপৰত থাকিলে দুটা 9 আহিলেহেঁতেন, হয় নে নহয়? কিন্তু ইয়াতে কেইটা সংখ্যাৰ ওপৰত বাৰ আছে মানে 0.18 এনেকে আছে, অকল 8ৰ ওপৰত বাৰ আছে, গতিকে কি হৈছে যে ইয়াতে 9 হ'ব, আৰু এই এটা সংখ্যাৰ ওপৰত বাৰ নাই গতিকে কি হৈছে শূন্য আহি গৈছে, আৰু এটাৰ ওপৰত যিটোৰ ওপৰত বাৰ নাই সেইটো মাইনাছো হৈছে, আৰু সেইটোৰ বাবে ইয়াতো কি হৈছে 0 হৈছে, মানে দুটা বস্তু আহিছে এটা বস্তুৰ কাৰণে। ঠিক আছে, এই নিয়মটো তোমালোকে ভালদৰে জানি ল'ব লাগিব। তাৰপিছত কি হ'ব যে 18ৰ পৰা 1 গ'লে কিমান 17, আৰু তলত কি হ'ব 90। তো এতিয়া চোৱা এইটো আৰু কটাকটি নাযায়, গতিকে 9ৰ কি হ'ব 2 নম্বৰ সলিউশন এইটো হ'ব। নেক্সট 3 নম্বৰ যে 2.47 বাৰ, চোৱা 3 নম্বৰ 2.47 বাৰ, অকল 7ৰ ওপৰত কি আছে বাৰ আছে বা ডট দিয়া আছে,
এইটো কেনেকৈ কৰিবা চোৱা যে 2 প্লাছ কি হ'ব এতিয়া চোৱা যে 47 এতিয়া কেইটাৰ ওপৰত বাৰ আছে যে এটাৰ ওপৰত, গতিকে কি হ'ব 9 হ'ব। দুটাৰ ওপৰত থাকিলে কি হ'লহেঁতেন 99 হ'লহেঁতেন। ঠিক আছে, তো তাৰপিছত চোৱা যে এতিয়া এই সংখ্যা যিটোৰ ওপৰত বাৰ নাই সেই সংখ্যাটো কি হৈ যাব আকৌ মাইনাছ হৈ যাব, আৰু কেইটাৰ ওপৰত বাৰ নাই যে এটাৰ ওপৰত, গতিকে কি হৈ যাব 90 হৈ যাব। তো তাৰপিছত নিয়মটো চোৱা যে 2 প্লাছ এতিয়া চোৱা 47ৰ পৰা 4 গ'লে কিমান হ'ব 43 আৰু তলত কি হ'ব 90। অ'কে, তো এতিয়া কি হৈছে এই বস্তুটো মিশ্ৰ ভগ্নাংশত আছে হয়নে, এনেকুৱা ৰূপত আছে যে 2 × 43/90। এতিয়া কি হ'ব যে মিশ্ৰ ভগ্নাংশ কেনেকে ভাঙে যে তলৰ যিটো বেছ সেই বেছটো একে থাকিব আৰু এই দুটা পূৰণ হ'ব, কিমান হ'ব 9 × 2 = 18 অৰ্থাৎ 180। 180ৰ লগত আকৌ কি কৰিব লাগিব 43 কি কৰিম যোগ কৰিম, গতিকে কি হ'ব 3 8 4 12 2 7 1 1 2 অৰ্থাৎ কিমান হ'ব 223 223/90 আৰু এইটোৱে হৈ যাব নৰ 3 নম্বৰৰ সমাধান। নেক্সট নৰ 4 কি আছে যে 2.431 কেইটাৰ ওপৰত বাৰ আছে যে 3 আৰু 1ৰ ওপৰত, ইয়াতে ডবল 4 আছে হা, এই দুটাৰ ওপৰত বাৰ আছে। ঠিক আছে, তো চোৱা আমি এইটো সমাধান কৰিম কেনেকে চোৱা যে 2 + 4 4 3 1 এই দুটাৰ ওপৰত বাৰ আছে। অ'কে, তো এতিয়া যে 2 + 4 4 3 1 কেইটা সংখ্যাৰ ওপৰত বাৰ আছে যে দুটা সংখ্যাৰ ওপৰত, গতিকে 99 লিখিলো। আৰু কেইটাৰ ওপৰত বাৰ নাই যে দুটাৰ ওপৰত বাৰ নাই, তাৰপিছত মাইনাছ কি হ'ব যি সংখ্যা দুটাৰ ওপৰত বাৰ নাই সেই সংখ্যা দুটা ইয়াতে হ'ব, সেম নিয়ম আগৰ নিয়ম কেইটা। ঠিক আছে, তো তাৰপিছত চোৱা যে 2 প্লাছ এতিয়া চোৱা যে 4 4 3 1 4 4 3 1ৰ পৰা 44 মাইনাছ কৰা, 11ৰ পৰা 4 গ'লে 7, তাৰপিছত ইফালে আছে 2 অৰ্থাৎ 12 হ'ব, 12ৰ পৰা 4 গ'লে কিমান 8, সিফালে কিমান হ'ব 3 আৰু ইফালে 4 আছে, অৰ্থাৎ কিমান হ'ব যে 4387 আৰু তলত কিব 9900। ঠিক আছে, বুজি পাইছা? তো তাৰপিছত আমি কি কৰিম যে মিশ্ৰ ভগ্নাংশত কনভাৰ্ট কৰিম যে 2 × 4387 আৰু তলত কি 9900। ঠিক আছে, তো তাৰপিছত কি হ'ব চোৱা এতিয়া আমি যে মিশ্ৰ ভগ্নাংশৰ পৰা আমি কি কৰিম এনেকুৱা যদি কৰিব বিচাৰো চোৱা 9900 আৰু কি কৰিবা এইটোৰ লগত পূৰণ কৰি আকৌ যোগ কৰি দিবা, সেই আগৰটো যেনেকৈ কৰিছো এনেকুৱা হ'ব চোৱা যে 9900 লগত 2 পূৰণ কৰা, 2 × 9 = 2 × 9 = 9 × 2 = 18 8 1 9 × 18 = 19 19800 লগত এইটো যোগ কৰি দিয়া যে 4387 কিমান হ'ব 7 8 8 3 11 1 7 1 9 1 10 4 14 4 7 1 2 অৰ্থাৎ কিমান হ'ব 24187। এইখিনিলৈকে থৈ দিলেও হ'ব, কিন্তু এইখিনিলৈকে কৰি দিবা আৰু। ঠিক আছে, গতিকে নৰ 4টা আমাৰ সমাধান হৈ গ'ল, একেবাৰে সহজ নিয়মত কৰাইছো, গতিকে আশা কৰোঁ তোমালোকে বুজি পাইছা। নেক্সট এতিয়া 10 নম্বৰ খিনি কৰিম। 10 নম্বৰ আমাক জাষ্ট সৰল কৰিব দিছে চোৱা 10ৰ 1 আমাক কি কৈছে চোৱা যে √3 - √2 হোল স্কুৱেৰ আমি কি কৰিব লাগে সৰল কৰিব লাগে। এতিয়া চোৱা যে এইটো কি সূত্ৰত পৰিছে a - b হোল স্কুৱেৰ সূত্ৰত পৰিছে। সূত্ৰটো কি যে a² - 2ab + b², এই সূত্ৰটো মতে বহুৱাব, অৰ্থাৎ ইয়াতে a বুজাইছে √3 আৰু b বুজাইছে √2। ঠিক আছে, তো a - b হোল স্কুৱেৰ, তো এতিয়া কি হ'ব সূত্ৰ মতে a² a মানে কি যে √3 হোল স্কুৱেৰ মাইনাছ 2ab a মানে কি √3 আৰু b মানে কি √2, তাৰপিছত কি প্লাছ b² b মানে কি যে √2 হোল স্কুৱেৰ। এতিয়া তোমালোকে জানে স্কুৱেৰ আৰু ৰুট ওভাৰ কটা যায়, গতিকে কি হ'ব 3 মাইনাছ। ঠিক আছে, চ' তাৰপিছত কি হ'ব চোৱা যে ইফালে -2, তাৰপিছত কি হ'ব √3 × 2 কিমান 6, তাৰপিছত প্লাছ এইটো স্কুৱেৰ আৰু ৰুট ওভাৰ কটা যাব কিমান হ'ব 2 হ'ব। বুজি পাইছা? তাৰপিছত কি হ'ব চোৱা এতিয়া এই দুটা যোগ হ'ব, কাৰণ এই দুটা এক্সট্ৰাকে আছে, গতিকে 3 × 2 কিমান 5, 5 - 2 √5 - 2 √6, গতিকে আমাৰ 10ৰ 1ৰ সলিউশন এইটোৱে হৈ যাব। নেক্সট 10ৰ 2, 10 নম্বৰ 2 আমাক কি দিছে যে 2√3 চোৱা 2√3 + √5, তাৰপিছত আৰু এটা দিছে 2√3 - √5। তো চোৱা আমি এতিয়া 10ৰ 2 কৰিম। চোৱা 10ৰ 2 কৰাৰ আগতে তোমালোকে এই সূত্ৰটো জানি ল'ব লাগিব যে a + b × a - b এই সূত্ৰটো
a plus b into a minus b সূত্ৰ কি যে a square minus b square এইটো সূত্ৰতে পৰিছে যে a plus b a minus b a কি এইটো আৰু b কি √5 গতিকে সূত্ৰৰ মতে কি হ'ব যে a square মানে কি 2√3 whole square minus b square মানে কি √5 whole square এতিয়া নেক্সট চোৱা যে যেহেতু এনেকুৱা সংখ্যা চোৱা যে এনেকে যদি থাকে অৰ্থাৎ a square minus a square b square হ'ব অৰ্থাৎ দুয়োটা সংখ্যাৰ ওপৰত স্কয়াৰ আছে গতিকে ইয়াতে 2 ৰ ওপৰতো স্কয়াৰ হ'ব আৰু √3 ৰ ওপৰতো কি হ'ব স্কয়াৰ হ'ব আৰু ইয়াতে কি হ'ব স্কয়াৰ ৰুট ওভাৰ কটা কৰি কিমান হ'ব 5 হ'ব গতিকে ইয়াতে কিমান হ'ব 2 2 4 আৰু ইয়াতে স্কয়াৰ ৰুট ওভাৰ কটা যাব 3 - 5 4 3 গুণ কিমান 12 12 পৰা 5 মাইনাস কৰিম অৰ্থাৎ কিমান হ'ব 7 হ'ব এটা আমাৰ 10 ৰ 2 ৰ সলিউশন নেক্সট 10 ৰ 3 আমি কৰিম যে 8 plus √3 so 8 plus √3 তাৰপিছত আৰু কি আছে 2 plus √3 2 plus √3 so এইটো চোৱা আমি কেনেকৈ কৰিম যে এই সংখ্যাটো এটো কোনো সূত্ৰত পৰা নাই গতিকে এই সংখ্যাটো এবাৰ এই গোটেইখিনিৰ লগত পূৰণ তাৰপিছত এই সংখ্যাটো আকৌ গোটেইখিনিৰ লগত পূৰণ কৰিম তো কি হ'ব 8 into 2 plus √3 তাৰপিছত কি হ'ব প্লাস √3 আকৌ এইখিনিৰ লগত যে 2 plus √3 লগত পূৰণ তাৰপিছত কিমান হ'ব 8 দুগুণ কিমান 16 প্লাস কি হ'ব 8 √3 তাৰপিছত প্লাস 2 √3 হ'ব তাৰপিছত √3 into √3 অৰ্থাৎ √3 কি হ'ব দুটা হ'ব স্কয়াৰ হৈ যাব ঠিক আছে সো তাৰপিছত চোৱা কিমান হ'ব যে ইফালে 16 প্লাস 8টা √3 আৰু দুটা √3 কেইটা √3 হ'ব 10টা √3 হ'ব আৰু এইটো স্কয়াৰ ৰুট ওভাৰ কটা যাব কিমান হ'ব 3 হ'ব যে 16 3 কিমান 19 19 প্লাস 10 √3 19 প্লাস 10 √3 আৰু এইটো হৈ যাব আমাৰ 10 ৰ 3 নম্বৰৰ সলিউশন ঠিক আছে এতিয়া আমি নেক্সট কৰিম সো 10 ৰ 4 নম্বৰটো তো সো 10 ৰ 4 নম্বৰটো আমি কেনেকৈ কৰিম 10 ৰ 4 টো আমি লব কি কৰিম সো এতে সো লব হৰত কি কৰিম পৰিমেয়কৰণ কৰিম আৰু কৰিলে কি হ'ব যে 1 - √2 হ'ব কাৰণ এটোৰ নেগেটিভটো লম আৰু এই একেটা বস্তু আমি কি কৰিম ওপৰতো পূৰণ দি দিম ঠিক আছে যে 1 * 1 - √2 তো তাৰ পিছত কি হ'ব সো এটো সো কি আগৰ সূত্ৰটোত পৰিছে যে a + b * a - b সূত্ৰত পৰিছে এটো সূত্ৰ কি যে a স্কয়াৰ - b স্কয়াৰ গতিকে ইয়াতে মই a স্কয়াৰ a মানে কি যে 1 স্কয়াৰ তাৰপিছত b মানে কি যে √2 হোল স্কয়াৰ a স্কয়াৰ - b স্কয়াৰ আৰু ওপৰত কি হৈ যাব যে 1 - √2 হ'ব ওকে তো তাৰ পিছত কি হ'ব যে ওপৰত কি হ'ব 1 - √2 আৰু তলত কি হ'ব 1 - a স্কয়াৰ ৰুট কটা যাব 2 হ'ব তাৰপিছত কিমান হ'ব যে 1 - √2 1 পৰা 2 গলে কিমান হ'ব -1 কাৰণ ডাঙৰ চিন কি -1 আছে তো এতিয়া চোৱা তোমালোকে তলত লিখিবা ইয়াতে যেহেতু -1 আছে সকলো সংখ্যাৰ তলত কি থাকে 1 থাকে গতিকে আমি -2 যদি এই 1 টো যদি আঁতৰাই দিও এই -টো আগত আহি যাব আৰু হিফালে কি হ'ব যে 1 - √2 এনেকে থাকি যাব ঠিক আছে তো এতিয়া আমি কি কৰিম যে ইয়াতে আছে ইয়াতে যেহেতু আমি চিন সলনি কৰি দিম কি কৰি দিম চিন সলনি কৰি দিলে কি হ'ব চোৱা তো এতিয়া চোৱা কি হ'ব এই -1 আৰু হিফালে কি হ'ব +√2 প্লাস কেনেকে হ'ল কাৰণ -1 প্লাস এতিয়া কি কৰিম প্লাসৰটো আগত আনিম যে √2 আৰু মাইনাসৰটো পিছত দিম যে √2 - 1 আৰু এইটো হৈ যাব আমাৰ সলিউশন ঠিক আছে এতিয়া চোৱা 5 নম্বৰটো কৰিম 10 যে 4/√7 + √3 এটো কেনেকৈ কৰিম চোৱা ঠিক আগৰটোৰ নিয়মৰ দৰে ইয়াতে √7 + √3 কি আছে প্লাসৰ আছে আমি হৰত কি কৰি দিম ইয়াতে মাইনাস দি আমি লব আৰু হৰ দুয়োটাতে পূৰণ কৰি দিম চাবা যে √7 + √3 ইফালে কি হ'ব যে √7 - √3 অৰ্থাৎ ইয়াৰে উল্টাটো আমি কি কৰি দিম ইয়াতে পূৰণ কৰিছো যেহেতু ইয়াতে পূৰণ কৰি দিম ঠিক আছে আমি এনে কৰি দিছো তো ইয়াৰ পিছত চোৱা একেটা সূত্ৰতে পৰিছে যে a + b * a - b কি হ'ব a স্কয়াৰ অৰ্থাৎ √7 হোল স্কয়াৰ এই সূত্ৰটো যে a + b * a - b কি সূত্ৰ যে a স্কয়াৰ - b স্কয়াৰ হয়নে তো ইয়াতে কি হ'ব যে a স্কয়াৰ - b স্কয়াৰ অৰ্থাৎ √3 হোল স্কয়াৰ আৰু ওপৰত কি হ'ব যে 4 এবাৰ √7 ৰ লগত পূৰণ আৰু 4 এবাৰ √3 ৰ লগত পূৰণ ঠিক আছে তো তাৰ পিছত কি হ'ব চোৱা যে ইয়াতে মই কি কৰিম ইয়াতে এইটো আৰু এইটো কটা যাব কিমান হ'ব 7 আৰু এইটো স্কয়াৰ ৰুট ওভাৰ কটা গলে কিমান হ'ব 3 হয় নহয় তাৰ পিছত ইয়াতে কি কৰিম মই যে 4 কমন লৈ লম 4 কমন ললে কি হ'ব যে √7 - √3 থাকিব কাৰণ দুয়োটাতে কি আছে 4 আছে তাৰ পিছত চোৱা যে 4 * √7 - √3 আৰু ইফালে চোৱা 7 ৰ পৰা 3 গলে কিমান হ'ব 4
এই 4 কটা যাব, থাকিব কি যে √7 মাইনাস √3 আৰু এইটো হৈ যাব আমাৰ কি সলিউশন। এতিয়া চোৱা নেক্সট আমি 10ৰ 6 নম্বৰটো কৰিম। 10ৰ 6 কি চোৱা, 10ৰ 6 নম্বৰটো আছে আমাৰ 7 প্লাছ √3 আৰু কি আছে তলত 7 মাইনাস √3, তলত আছে যে 7 মাইনাস √3। চোৱা আমি কি কৰিম, যেহেতু তলত দি আছে 7 মাইনাস √3, গতিকে এইটো উল্টাটো আমি পূৰণ কৰি দিম, 7 প্লাস √3। ঠিক একেদৰে ওপৰতো সেই একেটাই পূৰণ কৰিম, এইটো যিহেতু আমাৰ আছে অলৰেডি, গতিকে এইটো আমি যেটো পূৰণ কৰিছো এইটো আকৌ ইয়াতে পূৰণ কৰি দিম। ঠিক আছে, তাৰপিছত তলত কি আছে a প্লাছ b ইনটু a মাইনাছ b সূত্ৰটো পৰিছে, গতিকে কি হ'ব a স্কয়াৰ মাইনাছ b স্কয়াৰ, b মানে কি √3 হোল স্কয়াৰ, আৰু ওপৰত কি হ'ব চোৱা এইটো এবাৰ লগত এইটোৱে চোৱা, এবাৰ এই 7 এই আটাইখিনিৰ লগত পূৰণ, আৰু এবাৰ এই √3 এই আটাইখিনিৰ লগত পূৰণ, 7 প্লাছ √3। ঠিক আছে, তো তাৰপিছত চোৱা এতিয়া কিমান হ'ব যে 49 মাইনাছ এই স্কয়াৰৰ ৰুট ওভাৰ কটা যাব অৰ্থাৎ 3, তাৰপিছত 7 7 কিমান 49 প্লাছ, তাৰপিছত কি হ'ব 7 √3, তাৰপিছত ইয়াতে কি হ'ব আকৌ 7 √3 প্লাছ √3 ইনটু √3, চোৱা √3 হোল স্কয়াৰ হ'ব, হয় নে নহয়? স্টেপ বাই স্টেপ অংক বুজি যাবা। তাৰপিছত কি হ'ব ইয়াতে যে 49 49, তাৰপিছত ইয়াতে কিমান হ'ব যে 7টা √3 আৰু 7টা √3, এটা হ'ব 14টা √3, আৰু ইয়াতে কি হ'ব স্কয়াৰ ৰুট ওভাৰ কটা গ'লে 3 হ'ব, আৰু তলত 49 ৰ পৰা 3 গ'লে কিমান হ'ব 46। ঠিক আছে, এইখিনিলৈকে বুজি পাইছা? এতিয়া চোৱা 49 আৰু 3 যোগ কৰিলে কিমান হ'ব যে 52 প্লাছ 14 √3, আৰু তলত কিমান হ'ব 46। ঠিক আছে, বুজি পাইছা? এতিয়া তলত 46 আৰু ওপৰত মই কি ল'ব পাৰো যে 2 কমন ল'ব পাৰো, 2 কমন ল'লে কি হ'ব ইয়াতে যে 26, কাৰণ 26 দুগুণ 52, তাৰপিছত ইয়াতে কি হ'ব যে 7 √3। ওকে, বুজি পাইছা এইখিনিলৈকে? এতিয়া কি কৰিম আমি 2 ৰে কাটি দিম, চোৱা 2 এ 2 ক একবাৰ, 2 এ 4 ক দুইবাৰ, আৰু 2 এ 6 ক তিনিবাৰ, অৰ্থাৎ 23। গতিকে আমাৰ এনসাৰটো কি হৈ যাব যে 26 প্লাছ 7 √3, আৰু তলত কিমান হ'ব 23। তো এইটো হৈ যাব আমাৰ সলিউশন। নেক্সট আমি 7 নম্বৰটো কৰিম। চোৱা 7 নম্বৰ আমাক কি দিছে যে 1/1 প্লাছ √2 প্লাছ 1/√2 প্লাছ √3 প্লাছ 1/√3 প্লাছ √4। ঠিক আছে, এইটো আমি কেনেকৈ সলিউশন কৰিম চোৱা, ইয়াতে আমি কি কৰিম চোৱা, আমি হৰ পৰিমেয়কৰণ কৰি দিম, অৰ্থাৎ চোৱা ইয়াতে 1 প্লাছ √2, ইয়াৰে উল্টাটো কি হ'ব যে 1 মাইনাছ √2, যেহেতু এই হৰৰ লগত পূৰণ কৰিছো মানে কি হ'ব লগৰ লগতো পূৰণ হ'ব যে 1 মাইনাছ √2। ঠিক একেদৰে ইয়াতো সেম নিয়ম যে √2 প্লাছ √3, এইটো উল্টাটো কি হ'ব যে √2 মাইনাছ √3, আৰু ওপৰতো সেম এই বস্তুটো পূৰণ হ'ব যে √2 মাইনাছ √3। ঠিক আছে, তাৰপিছত কি হ'ব প্লাছ 1, এতিয়া চোৱা √3 প্লাছ √4, ঠিক একেদৰে ইয়াতো পূৰণ হ'ব যে √3 মাইনাছ √4, আৰু ওপৰতো হ'ব যে √3 মাইনাছ √4। ওকে, তাৰপিছত তোমালোকে কৰি থাকা। চোৱা a প্লাছ b ইনটু a মাইনাছ b সূত্ৰত পৰিছে a স্কয়াৰ মাইনাছ b স্কয়াৰ, আৰু ওপৰতো কি হ'ব যে 1 মাইনাছ √2। ওকে, তাৰপিছত আকৌ সেম ইয়াতো একেটা নিয়মে যে a স্কয়াৰ মাইনাছ b স্কয়াৰ, আৰু ওপৰতো কি হ'ব যে √2 মাইনাছ √3, 1 ৰ লগত পূৰণ কৰিলে সেই সংখ্যাটো হয়, তাৰপিছত কি হ'ব √3 মাইনাছ √4, আৰু তলত কি হ'ব যে a স্কয়াৰ মাইনাছ b স্কয়াৰ। ওকে, সো তাৰপিছত চোৱা তাৰপিছত কি হ'ব, এটা চোৱা যে 1 মাইনাছ √2, আৰু তলত কি হ'ব 1 মাইনাছ স্কয়াৰ আৰু ৰুট ওভাৰ কটা গ'লে 2 হ'ব, প্লাছ এতিয়া কি হ'ব যে √2 মাইনাছ √3, আৰু তলত স্কয়াৰ ৰুট ওভাৰ কটা গ'লে কি হ'ব 2 মাইনাছ 3, তাৰপিছত ইয়াতে কি হ'ব যে √3 মাইনাছ √4। ওকে, আৰু তলত কি হ'ব স্কয়াৰ ৰুট ওভাৰ কটা গ'লে 3 মাইনাছ 8 কি হ'ব 4 হ'ব। ঠিক আছে, বুজি পাইছা? ইয়াৰ পিছত চোৱা যে 1 মাইনাছ √2, আৰু তলত কি হ'ব 1 ৰ পৰা 2 গ'লে কিমান হ'ব -1, তাৰপিছত প্লাছ ইয়াতে কি হ'ব √2 মাইনাছ √3, আৰু 2 ৰ পৰা 3 গ'লে কিমান হ'ব -1, এতিয়া কিমান হ'ব যে √3 মাইনাছ √4, আৰু তলত কিমান হ'ব 3 ৰ পৰা 4 গ'লে ডাঙৰ চিনটো হ'ল মাইনাছ, অৰ্থাৎ -1। ঠিক আছে, বুজি পাইছা? তো তাৰপিছত চোৱা এতিয়া চোৱা আটাইকেইটাৰ
হৰটো যিহেতু কি আছে -1, গতিকে আমি 1টো কি কৰিব পাৰো উঠাই দিব পাৰো, কিন্তু ইয়াতে বেজোৰা অৰ্থাৎ তিনিটা মাইনাছ আছে, গতিকে মাইনাছ মাইনাছে প্লাছে মাইনাছে মাইনাছ, এই মাইনাছটো কি হ'ব আগত আহি যাব আৰু 1 কেইটা আমি উঠাই দিম, কাৰণ কিয় সকলো সংখ্যাৰ তলত কি আছে 1 থাকে, গতিকে কি হ'ব 1 মাইনাছ √2 প্লাছ √2 মাইনাছ √3, এইখিনি আমি ওপৰখিনি বহুৱাইছো, তাৰপিছত কি হ'ব প্লাছ √3 মাইনাছ √4, ঠিক আছে। চ' তাৰপিছত কি হ'ব চোৱা, এই মাইনাছটো কি হ'ব, এতিয়া আমি কি কৰিম এই আটাইখিনি এটা ব্ৰেকেটত আনি দিম, চাবা আটাইকেইটা একেটা ব্ৰেকেটত আনিলে কি হ'ব যে 1 মাইনাছ √2, তাৰপিছত এতিয়া হ'ব প্লাছ √2 মাইনাছ √3 প্লাছ √3 মাইনাছ √4, অ'কে। এতিয়া আমি কি কৰিম যে চোৱা, এতিয়া আমি কি কৰিম এই ব্ৰেকেটৰ ভিতৰত থকাখিনি মাইনাছেৰে পূৰণ কৰি দিয়াৰ আগতে আমি আৰু এটা বস্তু চাম, এতিয়া মাইনাছৰ ৰুটটো প্লাছৰ ৰুটটো কটা যাব আৰু প্লাছৰ √3 মাইনাছৰ √3 কটা যাব, অৰ্থাৎ অকল ভিতৰত কি ৰ'ল যে মাইনাছ আৰু সিফালে 1 মাইনাছ √4 ৰ'ল, হয় নহয়, গতিকে কি হ'ব চোৱা, √4টো আমি কেনেকে লিখিব পাৰো চোৱা, 1 মাইনাছ √2 অৰ্থাৎ 2 × 2 বুলি আমি লিখিব পাৰো, ইয়াৰ পৰা আমি কি এটা 2 বাহিৰত ওলাই আনিব পাৰো, হয় নহয়, গতিকে কি হ'ব 1 মাইনাছ 2, গতিকে কিমান হ'ব চোৱা -1 আৰু +2, -1 মাইনাছে মাইনাছে +2, গতিকে এনসাৰ কিমান হ'ব 1 হ'ব। এতিয়া চোৱা 8 নম্বৰটো আমি কৰিম, 8 নম্বৰটো কি আছে √a + x মাইনাছ √a - x, আৰু তলত কি আছে √a + x প্লাছ √a - x, ঠিক আছে। এতিয়া চোৱা এইটো আমি কেনেকে কৰিম, ঠিক আগৰ নিয়মৰ দৰেই চোৱা, এতিয়া ধৰি লোৱা এই দুটা সংখ্যা আছে আৰু মাজত কি আছে প্লাছ আছে, আমি কি কৰিম হৰ আৰু লগ উভয়তে কি কৰিম √a + x মাইনাছ দি আমি কি কৰি দিম পূৰণ কৰি দিম, চোৱা কেনেকে, যে ওপৰতটো √a + x মাইনাছ √a - x এনেকে আছে ন, আৰু তলত কি আছে যে √a + x প্লাছ √a - x, মাজত কি আছে প্লাছ, আমি কি কৰি দিম এতিয়া চোৱা √a + x প্লাছ ইয়াতে প্লাছ নিদিম মাইনাছ দিম, আৰু সিফালে কি হ'ব √a - x, আৰু এই একেটা বস্তুৱে ওপৰতো কি হৈ যাব পূৰণ হৈ যাব, যে √a + x মাইনাছ √a - x, এই বস্তুটো কৈ আছো মই, ঠিক আছে। গতিকে ইয়াতে সূত্ৰত পৰি গৈছে যে a + b × a - b, a কি এই আটাইখিনি আৰু b কি এই আটাইখিনি, গতিকে a + b × a - b সূত্ৰ কি যে a² মানে কি √a + x হোল স্কুৱেৰ, a² তাৰপিছত -b², অৰ্থাৎ a - x হোল স্কুৱেৰ, a² - b², আৰু ওপৰত কি হ'ব চোৱা, ওপৰত কি হ'ব, ওপৰত হ'ব যে a + √a + x মাইনাছ √a - x, চোৱা যে ইয়াতে এটা টোটেল কেইটা দুটা, অৰ্থাৎ কি হ'ব যে এইটো দুটা হ'ব, অৰ্থাৎ আমি এইটো এনেকে লিখিব পাৰো যে √a + x মাইনাছ √a - x হোল স্কুৱেৰ, আমি এনেদৰে লিখিব পাৰো, অৰ্থাৎ এই সূত্ৰটো কেনেকে হ'ব যে a - b হোল স্কুৱেৰ সূত্ৰত পৰিব যে a² - 2ab + b², এনেকুৱা ধৰণৰ হ'ব, হয় নহয়। তাৰপিছত কি হ'ব চোৱা, যে এই তলৰ যিটো হৰত আছে এই স্কুৱেৰ ৰুট কটা যাব, অৰ্থাৎ কিমান হ'ব a + x মাইনাছ, তাৰপিছত এইটো কি হ'ব a - x, তাৰপিছত ওপৰটো কি হ'ব a - b, এইটো ধৰি লোৱা a, এইটো ধৰি লোৱা b, অৰ্থাৎ a - b হোল স্কুৱেৰ, a² হ'ব, a² মানে কি √a + x হোল স্কুৱেৰ, a² - 2, a মানে কি যে √a + x 2a, তাৰপিছত b কি যে a - x, a² - 2ab + b², b মানে কি যে √a - x হোল স্কুৱেৰ, ঠিক আছে। গতিকে আমি সূত্ৰত পেলাই দিলো, সূত্ৰত পেলাই দিলো, আৰু তলৰটো কি কৰিলো আমি যে স্কুৱেৰৰ ৰুট কাটি আমি কি কৰিলো এনেদৰে বহুৱাই ললো, ঠিক আছে। তো ইয়াৰ পিছত নেক্সট ষ্টেপ আমি কেনেকে কৰিম চোৱা, এতিয়া আমি জাষ্ট ব্ৰেকেটটো উঠাই দিম যে a + x মাইনাছ a, তাৰপিছত মাইনাছে মাইনাছে কি হ'ব প্লাছ x হ'ব, ঠিক আছে। তাৰপিছত ওপৰটো চোৱা, স্কুৱেৰৰ ৰুট কটা গ'লে কি হ'ব a + x মাইনাছ, তাৰপিছত কি হ'ব যে 2, এতিয়া এই দুয়োটা আটাইকেইটা কি কৰি দিম ব্ৰেকেটত ভৰাই দিম, যে a + x × a - x, আৰু সিফালে কি হ'ব স্কুৱেৰৰ ৰুট কটা গ'লে কি হ'ব a - x, ঠিক আছে। তাৰপিছত চোৱা এই মাইনাছৰে প্লাছৰে কটাকটি যাব, কাটিলো, ঠিক আছে। তাৰপিছত কি হ'ব, তো তাৰপিছত চোৱা
ইয়াতে তলত কেইটা x থাকিব যে দুটা x ঠিক আছে আৰু ওপৰত কি থাকিব চোৱা ওপৰত এই মাইনাসৰ x প্লাসৰ x কটা গ'ল সো থাকে কি তাৰপিছত ইয়াতে a ইয়াতে a অৰ্থাৎ কেইটা a দুটা a তাৰপিছত -2 ইনটু ৰুট অভাৰ চোৱা এতে কি a plus b into a minus b অর্থাৎ a square minus b square এই সূত্রটোত পৰি যাব ঠিক আছে তো তাৰ পিছত আমি যে 2x আৰু ওপৰত কি হ'ব 2 কমন হ'ব 2 কমন ললে কি কৰিম যে a minus root over a square minus b square b মানে কি ইয়াতে যে x square ঠিক আছে তো তাৰ পিছত এই 2 এ কটা যাব কটা গলে কি থাকিব অকল যে a minus root over a square minus x square আৰু তলত কি থাকিব x থাকিব আৰু এইটোই হৈ যাব আমাৰ সলিউশন ঠিক আছে এতিয়া আমি 11 নম্বৰটো কৰিম 11 নম্বৰটো কি আছে যে 1/2 plus √3 plus 2/√5 minus √3 plus 1/2 minus √5 equal to 0 আমাক প্ৰমাণ কৰিব লাগে যে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড অর্থাৎ রাইট হ্যান্ড সাইড 0 দিয়া আছে আমি লেফট হ্যান্ড সাইডৰ কি কৰিব লাগে 0 বুলি আমি প্ৰমাণ কৰিব লাগে কেনেকৈ কৰিম চোৱা ফার্স্ট আমি কি কৰিম যে লেফট হ্যান্ড সাইড লম যে 1/2 plus √3 অর্থাৎ বাওঁফালৰটো plus 2/√5 minus √3 plus 1/2 minus √5 ঠিক আছে আমি বাওঁফালৰটো ললো বাওঁফালৰটো লোৱাৰ পিছত এতিয়া চোৱা ঠিক আগৰ নিয়ম কেইটাৰ দৰেই কৰিম আমি এই বস্তুটোত চোৱা যে হৰত কি আছে 2 plus √3 এনেকে পাতা যে 2 plus √3 ইয়াতে কি হ'ব যে 2 minus √3 হ'ব আৰু ওপৰতো কি একেটাই পূৰণ হৈ যাব যে 2 minus √3 ঠিক আছে আৰু বাকি কেইটাটো সেম নিয়মই হ'ব যে √5 minus √3 আৰু ইয়াতে কি হ'ব যে √5 plus √3 হ'ব আৰু ওপৰতো 2 ৰ লগত কি হ'ব যে √5 plus √3 তাৰপিছত ইয়াতো একেটাই হ'ব যে 2 minus √5 আৰু কি হ'ব 2 plus √5 ওপৰতো কি হ'ব যে 2 plus √5 এনেকে হ'ব ঠিক আছে তো তাৰ পিছত চোৱা নেক্সট স্টেপ কি হ'ব যেটো a plus b into a minus b সূত্ৰতে পৰিছে গতিকে a মানে কি ইয়াতে 2 অৰ্থাৎ a square minus b অৰ্থাৎ √3 whole square আৰু ওপৰত কি হ'ব 2 minus √3 হ'ব প্লাস ইয়াত কি হ'ব যে a square অর্থাৎ √5 whole square minus √3 whole square a square minus b square আৰু ওপৰত কি হ'ব ওপৰত যে 2 into √5 plus 2 √5 আৰু কি হ'ব 2 √3 আৰু তাৰ পিছতো কি হ'ব ইয়াতে a square অৰ্থাৎ 2 square minus b অৰ্থাৎ whole square 2 √5 whole square আৰু কি হ'ব ইয়াতে যে 1 2 গুণে 2 1 2 গুণ 2 তাৰপিছত প্লাস √5 ঠিক আছে এইখিনিলৈকে তো তাৰ পিছত চোৱা নেক্সট এতিয়া চোৱা ইয়াতে 2 স্কয়ার মানে কি 4 মাইনাস স্কয়ারের ৰুট কটা গলে 3 আৰু ওপৰত কি হ'ব 2 minus √3 তাৰপিছত প্লাস এতিয়া স্কয়ারের ৰুট কটা গলে 5 minus 3 ওকে সো তাৰ পিছত ইয়াতে আছে 2 √5 আৰু প্লাস 2 √3 মানে নহয় ইয়াতে আমি তো ইয়াতে আমি এনেকে ৰাখি দিলে ভাল আছিল তো এনেকে ৰাখি দিম কাৰণ ইয়াতে 5 ৰ পৰা 3 গলে 2 হ'ব আমি কাটি দিব পাৰিম বুজি পাইছা নাই মই কি কৰিছো জাস্ট এটো এনেকে ৰাখি দিছো যে 2 into √5 plus √3 একো প্ৰবলেম নাই ঠিক আছে এটো সেম এক্সাক্ট ইয়াতে বহুৱাই দিছো সো তাৰ পিছত কি হ'ব ইয়াতে যে 2 into √5 minus √3 তাৰ পিছত ইফালে হ'ব প্লাস 2 দুগুণে কিমান 4 মাইনাস স্কয়ার আৰু ৰুট ওভাৰ কটা গলে 5 আৰু ওপৰত কি হ'ব 2 plus √5 ঠিক আছে বুজি পাইছা এইটো স্টেপ তো তাৰ পিছত চোৱা যে 4 minus 3 কি হ'ব 1 আৰু ওপৰত কি হ'ব 2 minus √3 তাৰপিছত ইফালে হ'ব প্লাস আৰু 5 ৰ পৰা 3 গলে 2 আৰু ওপৰত হ'ব 2 যে √5 minus √3 তাৰপিছত ইয়াতে কি হ'ব 4 ৰ পৰা 5 গলে এটা কি হ'ব যে -1 আৰু ওপৰত হ'ব 2 plus √5 ওকে সো এতিয়া সো এই দুই কটা গল সেইটো কাৰণে মই ইয়াতে দুইটো তোমালোকক এনেকে ৰাখি থৈ দিবলৈ কৈছো বুজি পাইছা এতিয়া তো তাৰ পিছত কি হ'ব চোৱা যে এইটোৰ তলতো 1 আছে আৰু এইটোৰ তলতো কি -1 এই -1 টো ইফালে আহি +1 আৰু -1 টো নাইকিয়া হৈ ইয়াতে চিনটো মাইনাস আহি যাব গতিকে কি হ'ব যে 2 minus √3 প্লাস ইয়াতে কি হ'ব যে √5 minus 3 √5 minus √3 আৰু ইয়াতে মাইনাস আহি গলে কি হ'ব মাইনাসে প্লাসে তো এতে কি হৈ যাব মাইনাস আৰু হিফালে কি হৈ যাব মাইনাসৰ √2 আৰু মাইনাসে প্লাসে -√5 বুজি পাইছা
ইফালে মাইনাস প্লাসৰটো মাইনাস হৈ যাব যেহেতু এই মাইনাসটো ইয়াতে আহি যাব মাইনাসটো ইয়াতে আহি যোৱাৰ লগে লগে ইয়াৰ ওপৰত আগত মাইনাস আহিব ইয়াৰ আগত মাইনাস আহিব হয় নহয় প্লাসৰ √5 মাইনাসৰ √5 মাইনাসৰ 2 প্লাসৰ 2 তাৰপিছত চোৱা ইয়াতে তাৰপিছত কি হ'ব ইয়াতে আমি অকমান ভুল কৰিলো চোৱা ইয়াতে এই যে প্লাসৰ আছিলে ইয়াতে প্লাসে হ'ব কিন্তু মাইনাস কেনেকৈ আহিল মই নিজেও নাজানো বুজি পাইছা নাই অকমান কেতিয়াবা ভুল হৈ যায় স্লাইটলি তো ইয়াতে এই আছে প্লাসৰ √3 আৰু মাইনাসৰ √3 অৰ্থাৎ আটাইখিনি কাটি গৈ কিমান থাকিল 0 থাকিল মানে আমি লেফট হ্যান্ড সাইড কৰিছিলো এতিয়া রাইট হ্যান্ড সাইড আমি পালো ঠিক আছে গতিকে আমাৰ এটো প্ৰমাণিত হ'ল বুজি পাইছে গতিকে এটাকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড অর্থাৎ আমাক যেটো প্ৰমাণ কৰিব দিছিল আমি সেইটো প্ৰমাণ কৰি দেখুৱালো ঠিক আছে সো এটো হৈ যাব আমাৰ 11 নম্বৰৰ সমাধান 12 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে √3 ইকুয়াল টু 1.732 আৰু √2 ৰ মান কৈছে আমাক 1.414 ধৰি তলত ৰাখিৰ আসন্ন মান আমি উলিয়াব লাগে তো আমাৰ 12 ৰ 1 কি দিছে যে 1/√3 মাইনাস √2 ঠিক আছে তো এটো আমি আগৰ নিচিনাই কৰি কি কৰিম চোৱা যে √3 মাইনাস √2 হৰত আমি কি কৰিম এতিয়া যে √3 এটো উল্টাটো কৰি দিম যে √3 প্লাস √2 আৰু ওপৰতো এই একেটা বস্তু আমি পূৰণ কৰি দিম ঠিক আছে তো তাৰ পিছত কি হ'ব যে a + b * a - b সূত্ৰত পৰিছে যে a - b বা a + b সূত্ৰ কি যে a² - b² ঠিক আছে তো কি হ'ব যে √3 হোল স্কয়ার মাইনাস √2 হোল স্কয়ার আৰু ওপৰত কি হ'ব যে √3 প্লাস √2 ঠিক আছে তো তাৰ পিছত কি হ'ব যে √3 প্লাস √2 আৰু তলত e স্কয়ার আৰু √over কটা গলে 3 মাইনাস এটো কটা গলে 2 অৰ্থাৎ কিমান হ'ব যে √3 প্লাস √2 আৰু 3 ৰ পৰা 2 গলে কিমান 1 ঠিক আছে অৰ্থাৎ কিমান ৰল যে √3 প্লাস √2 ৰল এতিয়া √3 ৰ মানটো আমাক কিমান দিছে চোৱা যে √3 আৰু √2 ৰ মান আমাক কোৱেশ্চনটোত কিমান দিয়া আছে যে √3 ৰ মান 1.732 1.732 আৰু √2 ৰ মান কিমান দিয়া আছে 1.414 আমি দুটা যোগ কৰি দিম যে 1.732 আৰু 1.414 যোগ কৰি দিম 4 2 6 3 1 4 7 4 11 1 7 1 1 2 3 অৰ্থাৎ 3 অৰ্থাৎ কিমান হ'ব যে 3.146 এটা আমাৰ 12 1 নম্বৰ হৈ গ'ল নেক্সট 12 2 নম্বৰ 12 2 নম্বৰ কি আছে যে 2/√3 প্লাস √2 √3 প্লাস √2 এতিয়া আমি এটো সমাধান কৰিম যে 2/√3 প্লাস √2 তো এফালে কি হ'ব √3 মাইনাস √2 হ'ব আৰু এই একেটা বস্তুৰ ওপৰতো পূৰণ হ'ব যে √3 মাইনাস √2 ওকে সো a + b * a - b সূত্ৰ কি হ'ব a² মাইনাস b² আৰু ওপৰত কি হ'ব তো যে 2√3 তাৰ পিছত ওপৰত কি হ'ব যে 2√3 মাইনাস তাৰপিছত কি হ'ব যে 2√2 ওকে তো তাৰ পিছত এই তলত স্কয়াৰ আৰু √over কটা গলে কিমান হ'ব 3 মাইনাস আৰু ইয়াতে 2 হৈ যাব তাৰপিছত ওপৰত কি হ'ব যে 2√3 মাইনাস 2√2 ওকে সো 3 ৰ পৰা 2 গলে কিমান 1 তো 2√3 মাইনাস 2√2 এতিয়া কি হ'ব অটোমেটিক 2√3 মাইনাস 2√2 হ'ব হয় নহয় এই বস্তুখিনি বুজি পাইছে তো তাৰ পিছত আমি কি কৰিম যে √3 আৰু √2 ৰ মান আমি বহুৱাই দিম 2 * √3 ৰ মান কিমান আমি পাইছো যে 1.732 গতিকে 1.732 মাইনাস 2 * √2 √2 ৰ মান আমি কিমান পাইছো 1.414 গতিকে 1.414 এতিয়া আমি এইখিনি পূৰণ কৰিলে আমি কি কৰিম মানখিনি বহুৱাই দিম তলত যেহেতু জায়গা নাই যে মই ইফালে কৰি দিছো তোমালোকে তলত পাতি লবা ঠিক আছে তো তাৰ পিছত এইখিনি পূৰণ কৰা যে 1732 ৰ লগত কি কৰিম 2 পূৰণ কৰিম 2 × 4 3 × 6 7 × 14 4 7 ৰ 1 2 × 2 3 এক ঘৰ আগত দশমিক অৰ্থাৎ 3.464 মাইনাস এতিয়া এইখিনিৰ লগত যে 1.414 ৰ লগত 2 পূৰণ কৰিম 2 4 × 8 2 1 × 2 2 4 × 8 2 × 2 অৰ্থাৎ 1.828 হা গতিকে এই দুটা আমি কি কৰিম এতিয়া বিয়োগ কৰিম হয় নহয় এই বিয়োগ কৰিলে কিমান পাম চোৱা যে এটোৰ পৰা 1.828 আমি কি কৰিম মাইনাস কৰিম 8 14 ৰ পৰা 8 গলে কিমান 14 ৰ পৰা 8 গলে কিমান 6 আৰু ইফালে কিমান আছে 5 5 ৰ পৰা 2 গলে 3 ইফালে 3 আছে গতিকে 13 13 ৰ পৰা 13 13 ৰ পৰা 8 গলে কিমান হ'ব 6 ঠিক আছে আৰু ইফালে গতিকে 0.636
এইটো হৈ যাব আমাৰ সলিউশন। ঠিক আছে, বুজি পাইছা? গতিকে ষ্টুডেণ্টছ, আজিৰ তোমালোকৰ অনুশীলনী R1-ৰ কুৱেশ্যন নং 1-ৰ পৰা 12লৈকে গোটেইখিনি কৰালো একেবাৰে সহজ নিয়মত। গতিকে ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক কুৱেশ্যন নং 13-ৰ পৰা যিমানখিনি ৰৈ গৈছে গোটেইখিনি কৰাম। গতিকে তোমালোকে কি কৰিবা, আজিৰ ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ল'বা। কাৰণ তোমালোকৰ ক্লাছ 9-ৰ গোটেই বছৰটো মই মেথছখিনি কৰাম। তাৰোপৰি বাকী যিখিনি ছাবজেক্ট আছে সেইখিনিও তোমালোকে প্লেলিষ্টত পাই যাবা। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। গতিকে আজিলৈ আহিছোঁ, বাই বাই, টেক কেয়াৰ, আৰু ভালকৈ পঢ়ি থাকিবা।